নমস্কাৰ বন্ধুসকল, ভালে আছে? মই আজি আহিলো আপোনাৰ বেকগ্ৰাউণ্ডটো দেখি চাগে গম পাইছে, অসম ফাৰ্নিচাৰ হাউচ এখন ফাৰ্নিচাৰ দোকান আমাৰ ওচৰৰে হয়। ওচৰৰে ফাৰ্নিচাৰ হাউচখনত আহিলো অকণমান তেখেতৰ নতুন দুটামান ফাৰ্নিচাৰ বনাইছে, নতুন ষ্টাইলিছ। সেই ফাৰ্নিচাৰকেইটা তেওঁ দেখাওঁ বুলি ভাবিলে আৰু ময়ো ভাবিলোঁ যে তেওঁৰ লগত গৈ পেলাই এপাক ফাৰ্নিচাৰকেইটা আপোনালোকক দেখাওঁ, আপোনালোকেও চাব পাৰিব। যিহেতু নেকি মাঘত এতিয়া আৰু বেছি দিন নাই, বিয়া বাৰু আহি আছে, ফাৰ্নিচাৰ আপোনালোকক লাগিলে বনাবও পাৰিব। বেডটো আপোনাৰ এইটো কিমান? এইটো 6.5x7 আছে। 6.5x7 আছে। মানে এইটো 3জন বা 4জন? 4জন হ'ব পাৰে। 4জন পাৰে। আপোনালোকে ফাৰ্নিচাৰ বিয়াৰ কাৰণে কিবা ফাৰ্নিচাৰ বনাম বুলি ভাবি আছে নেকি? বৰ্তমান মই এটা আহিছো অসম ফাৰ্নিচাৰ হাউচ বুলি আমাৰ ফাৰ্নিচাৰ এখন দোকান মানে তেওঁ নিজে ইয়াতে কৰ্মচাৰী দি পেলাই তেওঁ নিজে ফাৰ্নিচাৰখিনি বনায় আৰু সম্পূৰ্ণ উন্নত মানৰ এটা হাই কোৱালিটি তেখেতসকলে ফাৰ্নিচাৰ বনায়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকৰ ফাৰ্নিচাৰৰ সম্পূৰ্ণ আছে এখন চেয়াৰ, আৰু বাকীখিনি আমি ভিডিঅ'টো আৰম্ভ কৰি দেখাই গৈ থাকিম বলক। এখন আপোনাৰ বেড হয়, এখন মেইন বেডখন হয়, এখন বিচনাখন। বিচনাৰ ডিজাইনটো চব বহুত ধুনীয়াকে বনাইছে তেওঁ। মাজত এইখন মেইন বেডখন হয় ন? এইখনৰ ডিজাইনটো বৰ ধুনীয়া লাগিছে। এইটো কি হয় মাজত? এইটো কি দিছে? এইটো ৰিপৰ্ট লগোৱা আছে। এইটো কেবিনটো হয়। দাদা মানে আপোনাৰ এইটো কি বুলি কয়? এখন স্পঞ্জ লগোৱা আছে। এইটো কেবিন পালেং। এইটো কেবিন, ইয়াৰ ভিতৰত পালেং। এইটো বক্স আছে। বক্সটো ডাঙৰ আছে ন? বক্স ডাঙৰ আছে। এইখন সম্পূৰ্ণ গোটেই বেডখন মানে এইটো আপোনাৰ কিমান পৰে এইটো? এখন 55,000। 55,000। আৰু যদি এইটো বস্তু আপোনাৰ ৰেডিমেড দোকানৰ পৰা কিনিব যায় তেতিয়াতো আৰু বহুত পৰি যায়। মানে এচি ৰুমত বহুৱাই তেওঁলোকে এচি ৰুমত যিটো বহুৱাই পেলাই বেচিব, তেখেতলোকে 70,000 পৰা 80,000 ভিতৰত 80,000 টকাত বেচিব। আমি ইয়াত নিজে বনাই নিজে কাঠ কিনি নিজে বেচো, সেইকাৰণে আমি অলপ কমত দিব পাৰোঁ। গম পালে নে ৰাইজ? আপোনাৰ এই বস্তুটোকে নি পেলাই যদি এচি ৰুমত তেওঁলোকে ভালদৰে মানে বেলেগ বনিয়াসকলে দোকানত বিক্ৰী কৰে, তেনে এই বস্তুটোৰ দামে 80,000-90,000 টকা আপোনালোকে কিনি আছে। এতিয়া কি দৰকাৰ আছে? আমাৰ থলুৱা ব্যৱসায়, তেওঁ আমাৰ ওচৰৰে মানে এগৰাকী দাদা। গতিকে আপোনালোকে ইয়াতে আহক, ইয়াৰ পৰা বস্তু নিয়ক, কম মূল্যত ভাল বস্তু আপোনালোকে লৈ যাওক। লগতে ৱাৰেণ্টি গেৰাণ্টি পাব। ৱাৰেণ্টি গেৰাণ্টি আপোনালোকে ইয়াত দিয়ে? ৱাৰেণ্টি গেৰাণ্টি পাব। কি কয়? 30 বছৰ ৱাৰেণ্টি গেৰাণ্টি পাব। কি কয়? লগত 30 বছৰ ৱাৰেণ্টি গেৰাণ্টি পাব। ৱাৰেণ্টিত যদি ভাল নহয় তেতিয়া আপুনি নতুন নিব পাৰিব। আপোনালোকক আৰু কি লাগে? 30 বছৰলৈ বিয়াৰ পাতি আপোনালোকৰ ইমান বছৰ হৈ যোৱাৰ পিছতো ৱাৰেণ্টি গেৰাণ্টি তেওঁলোকে দিব। ঠিক আছে। এইটো আপোনাৰ চোফাৰ ছেট? এইটো চোফা হয়। এইটো এনে কিমান পৰিব চুপাৰ ছেটটোৰ দাম? এইটো 60,000। 60,000 টকা গোটেই ছেটটো মানে আপোনাৰ? ইয়াৰ এনেকা কেইটা আহিব? এনেকুৱা চিংগেল দুটা আহিব, 3জনীয়া এখন আহিব, লগত টি টেবুলটো আহিব। এইটো টেবুল আহিব। এইটো ছেটটোৰ দাম আপোনাৰ 60,000 টকা হ'ব। 60,000 টকা হ'ব। ইয়াতো আপোনাৰ ৱাৰেণ্টি গেৰাণ্টি কিবা? ইয়াত ৱাৰেণ্টি গেৰাণ্টি তিমানেই আছে, 30 বছৰ পাব। 30 বছৰ। আৰু লগতে তোমাৰ এড্ৰেছত যদি আহে ডিছকাউণ্ট পাব। ঠিক আছে। শুনিলে আপোনালোকে, এই চোফাৰ ছেটতো তেখেতে 30 বছৰ ৱাৰেণ্টি গেৰাণ্টি দি আছে। আৰু আপোনালোকক কি লাগে? আৰু মোৰ যদি মানে লিংকত আহে তেতিয়াহ'লে আপোনালোকে ইয়াতো ডিছকাউণ্ট পাব। এইখন? এইটো 40,000। এইটো গোটেই ছেটটো আপোনাৰ 40,000 টকা? 40,000। এইটো চিচাৰ হ'ব। এইটো ওপৰত চিচাৰটো আহি যাব আৰু। হয়। এইটো কিবা ষ্টাইলৰ নাম আছে নে? এইটো ডিজাইনটো বা কি বুলি কয় এনে? এইটো ডিজাইন মানে এইটো ইয়াত কিবা পাথৰ-চাথৰ কিবা কিবি থব পাৰিব চিচাৰটোৰ তলত। এই যে তলত মানে কালাৰিং পাথৰ যিটো কিবা কিবি ফুল তলত থৈ দিলে ওপৰত চিচাৰটো থাকিব আৰু। এইটো কিমান আহিব দাম? এইটো 40,000। 40। এই গোটেই আপোনাৰ 1, 2, 3, 4, 5, 6খন চেয়াৰ থাকিব। আৰু ইয়াৰ ওপৰৰ গ্লাছটো আপোনালোকে দিবনে? এইটো আমি দিম ইয়াৰ পৰা দিম। এইটো পইচাৰ লগতে ইনক্লুড হৈ এইটো পইচাৰ লগতে ইনক্লুড হৈ যাব। ঠিক আছে। ইয়াতো কিবা ৱাৰেণ্টি গেৰাণ্টি আছে ন? এইটো ৱাৰেণ্টি গেৰাণ্টি সমানে আছে। 30 বছৰে আছে। ঠিক আছে।
মোৰ আটাইতকৈ আকৰ্ষণীয় বস্তুটো হ'ল এইটো, মানে এয়া চোফাৰ ছেট হওক বা ডাইনিং টেবুল বা যি আছে ইয়াতো আমি প্ৰায় দেখি থাকো, কিন্তু মই এইটো বৰ আনকমন দেখিছো আৰু আপোনাৰ বস্তুটো বৰ সুন্দৰ লাগিছে। এয়া যে বাৰুতে আপোনালোকে নিজে এটা আমাৰ দোকানৰ কৰ্মচাৰীয়ে কাটিছে। দোকানৰ কৰ্মচাৰী আপোনালোকে এয়া কাটি দিছে, নিজে কাটিছে ন? নিজে কাটিছে। এয়া মানে কিনা নহয় এনেকুৱা? কিনা নহয়, এইটো ডাইৰেক্ট চেগুন কাঠত কাটা আছে। ডাইৰেক্ট চেগুনত কাটিছে ন? চেগুনত কাটা আছে। ৱাও। ভিতৰত এইটো চেল্ফ হ'ব, হয়, চিচাৰ হ'ব। ইয়াত চব চিচাৰ হ'ব। এনেকুৱা খাপ খাপ থাকিব আৰু। খাপ খাপ চিচাৰ হ'ব। এইবিলাকো নিজে কাটা ন? এয়া নিজে কাটা, হাতেৰে কাটা। এইটো আলমাৰী হেৰি বুলি কয় ন? এইটো শ্ব'কেছ বুলি কয়। শ্ব'কেছ। আৰু এইটো ড্ৰেছিং। এইখন ড্ৰেছিং ন? ড্ৰেছিং। ড্ৰেছিংখনো বৰ ধুনীয়া লাগিছে। ড্ৰেছিংখনো এয়া চব নিজে কাটিছে ন আপোনাৰ? এয়া নিজে কাটা। চেগুন কাঠ? চেগুন কাঠ। এইটো চেল্ফ কেইটা আছে ইয়াত? এইটো এটা পাল্লা আছে। এইটো ডাঙৰটো? এইটো পাল্লা আছে, এইটো দৰাই আছে। দৰা দুটা আছে আৰু? দৰাই দুটা আছে। এইটো ড্ৰেছিংখন কিমান পৰিব এনে? এখন ড্ৰেছিং 18,000। এইখন 18,000। ইয়াত গ্লাছ গ্লাছ চব আপোনালোকে দি দিব আৰু? চব আমি দি দিম। আমাৰ মিস্ত্ৰী ফিটিং কৰি থৈ আহিব, ডেলিভাৰী দি থৈ আহিব। ডেলিভাৰী আপোনালোকে গাড়ী ভাড়াটো যোনে ল'ব তেখেতলোকে ভৰিব। গাড়ী ভাড়াটোতো তেখেতে ভৰিব লাগিব। আমাৰ কৰ্মচাৰী গৈ ফিটিং কৰি থৈ আহিব। ফিটিংটো আপোনালোকে তাত কৰি থৈ আহিব আৰু গৃহস্থ ঘৰত। ঠিকে আছে। এনেই আপোনাৰ এইটো ৱাৰেণ্টি গেৰাণ্টি একেই থাকে? ৱাৰেণ্টি গেৰাণ্টি সমান আছে। যি বস্তু নিয়ে তিমানে যি বস্তুৱে নিয়ে? যি বস্তু নিয়ে, কাৰণ আমি চব চেগুনৰ বনাও, আমি ৱাৰেণ্টি গেৰাণ্টিটো দিব পাৰো। নিজে বনাই কাৰণে? নিজে বনাও। আৰু ইয়াত আপোনালোকৰ মিস্ত্ৰী বাহিৰৰ মিস্ত্ৰী নে আপোনালোকৰ নিজৰ থলুৱা আপোনালোকৰ ওচৰৰ মানুহ ইয়াত? আমাৰ ওচৰো আছে, নগাঁও মিস্ত্ৰী আছে, গাঁও মিস্ত্ৰী আছে। মানে আপুনি কিমান বছৰ হ'ল এইটো বিভাগতো মোৰ এতিয়া কাঠৰ লগত লাগি থকাটো 20 বছৰ হৈ গ'ল। এনে দোকান হিচাপে 8-10 বছৰ হৈ গ'ল। 8-10 বছৰ হৈ গ'ল ন? মানে অইনটো কথা নহয়, আমি যেতিয়াৰ পৰা সৰুৰ পৰা আপোনালোকৰ লগত বা আপোনাৰ লগত আমি আছো, তেতিয়াৰ পৰা আমি আপোনাক এইটো ব্যৱসায়ৰ লগত তেতিয়াৰ পৰাই জড়িতই বাৰু। আমি আগৰ পৰাই আপোনাক দেখা পাওঁ বা চিনি পাওঁ, গতিকে আপোনাৰ 18-20 বছৰত আপোনাৰ এই মানে প্ৰথমটো আপুনি হেৰিহে কৰি আছিলে, এইখিনিতো বনোৱা নাছিলে তেতিয়া? তেতিয়া মই তেনেকে বনোৱা নাছিলো। তেতিয়া মই মানে কাম চাম কৰিয়ে মানে ইটো সিটো য'তে ত'তে কাম পাই থাকো আৰু কাঠৰ লগত অলপ ব্যৱসায় কৰি আছিলো। এতিয়া আপুনি ফাৰ্নিচাৰ হিচাপে কিমান দিন হ'ল? ফাৰ্নিচাৰ হিচাপে 8-10 বছৰ হৈ গ'ল। 8-10 বছৰ হৈ গ'ল। হয় হয়। হ'ব, কাৰণ তেখেতে এইখিনি কাম কৰি থকা মই গম পাওঁ আগৰ পৰা। কিন্তু এই বস্তুটো আপোনাৰ ডেলিভাৰী ক'ত হ'ব? আপুনি যে এইটো বনাই আছে এতিয়া বৰ্তমান? এইটো যাব নগাঁও ঢিং। নগাঁও ঢিং? নগাঁও ঢিঙৰ পৰা তেওঁ অৰ্ডাৰ পাইছে। এইখন বিয়া অৰ্ডাৰ? এইটো বিয়া অৰ্ডাৰ, আজি ডেলিভাৰী হ'ব। আজি ডেলিভাৰী হ'ব এইটো? আজি ডেলিভাৰী হ'ব। ঢিঙত এইটো আপোনালোকে ইয়াৰ পৰা নিয়াটো তেখেতে লৈ যাব, কিন্তু ফিটিং আপোনালোকে কৰি থৈ আহিব? ফিটিং আমাৰ ইয়াৰ পৰা মিস্ত্ৰী যাব। তাত কৰি থৈ আহিব। ঠিকে আছে। আৰু এইখিনি কি বনাই আছে নেকি? এয়া বনাই আছো। এইবিলাক বনাই আছো। এইটো শ্ব'কেছ, এইটো এটা শ্ব'কেছ। এইটো শ্ব'কেছ? এইটো শ্ব'কেছ। এইটো ক'ত ডেলিভাৰী হ'ব? এইটো যাব এইটো গোলাঘাট যাব। গোলাঘাট যাব। এই গোটেই হেৰিটো আছে? এইটো গোটেই ছেটটো গোলাঘাট যাব। এইটো মানে কালাৰিং হ'ব, কালাৰ কৰা নাই। চব চেগুন কাঠৰে হয়। গোটেইখিনি চেগুন? চব এভৰিথিং চেগুন। হয় হয় হয়। যিটো অৰ্ডাৰ লোৱা হয় সেইটো অৰ্ডাৰ মতে বস্তু পাব। আছে আৰু আছে। এইটো পালেং আছে। এইটো পালেং আছে। এইটো যাব চামগুৰি যাব। এইটো চামগুৰিৰ কাৰণে বনাই আছে? এইটো চামগুৰিৰ কাৰণে বনাই আছে। আৰু সেইফালে এটা আছে? এইটো যাব মৰিগাঁও যাব। এইটো মৰিগাঁও যাব। এইটো মৰিগাঁও যাব। এইটো মৰিগাঁও যাব। এইটো চব আপোনালোকে নিজে কাটা ন? এয়া নিজে কাটা, হাতেৰে কাটা। আগফালে মানে তেখেতে যি কৰি আছে চব নিজে কৰে, মানে তেওঁ বেলেগত পৰা এইটো মানে ধৰি লওক এই বস্তুটোৱে বেলেগত কাটি আনিছে, বেলেগত বনাই আনিছে, ইয়াত বা তেওঁলোকে ৰংহে কৰিছে, কিবা কৰিছে, সেইটো নহয়। মানে যি কৰে তেখেতসকলে নিজে কৰে। গোটেই বস্তুখিনি তেওঁ নিজে মানে মেনুফেকচাৰ কৰে বা বনাই কাটে। তেওঁ নিজৰ থলুৱা মিস্ত্ৰী বা নিজৰ মানুহ আমাৰ। মানে এটা কথা আপুনি ক'ব লাগিব, জুবিন দাৰ কথা আছে এষাৰ, পথাৰো আমাৰ বজাৰো আমাৰ, নে কি কয় দাদা? হয়। আমাৰ বজাৰ আমাৰ। কালাৰ নকৰাৰ আগত ফাৰ্নিচাৰ চাব পাৰিব, চেগুন কাঠ হয় নে নহয় চাই দিব পাৰিব। মানে গৃহস্থ নিজে চাই যাব পাৰিব। মানে আপুনি কালাৰ নকৰাৰ আগত আপুনি বনাব দিছে এখেতৰ তাত বস্তুটো, যে তেখেতে কালাৰ নকৰাৰ আগতে আপুনি চাই যাবহি পাৰিব যে এই বস্তুটো চেগুন লগাইছে নে নাই।
যদি চেগুন লগাইছে তেতিয়াহ'লে সেইটো আপোনালোকে নিজে গম পাব, তাৰ পিছতহে তেখেতে কালাৰ কৰিব। ইমানখিনিলৈকে তেখেতৰ ডিমাণ্ড আছে। এই ফাৰ্নিচাৰ হাউচখন আছে আপোনাৰ নগাঁও জিলা আমাৰ পানীখাতি। নগাঁৱৰ পৰা আপোনাৰ প্ৰায় 6 কিলোমিটাৰ 5 কিলোমিটাৰ ভিতৰতে আছে নগাঁও টাউনৰ পৰা। যিখন আপোনাৰ এইখন দেখিছে অৰ্জুনতল অভাৰব্ৰিজ, মানে নগাঁৱৰ পৰা আহি পেলাই অৰ্জুনতল অভাৰব্ৰিজ পাৰ হৈ এইটো মাথাতে এইখন ফাৰ্নিচাৰ হাউচটো আছে। আৰু যদি আপুনি লংকা হোজাই চাইডৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ অৰ্জুনতল অভাৰব্ৰিজ মানে উঠোতে অভাৰব্ৰিজৰ একদম সন্মুখতে আছে এইখন আপোনাৰ অসম ফাৰ্নিচাৰ হাউচ। আৰু নগাঁৱৰ পৰা যদি আপুনি এইটো চাইডৰ পৰা আহে, এইটো চাইডৰ পৰা নগাঁৱৰ পৰা আহোঁতে আপুনি অৰ্জুনতল অভাৰব্ৰিজটো পাৰ হৈ লগতে আপুনি দেখিব অসম ফাৰ্নিচাৰ হাউচ, এই ফাৰ্নিচাৰ দোকানখন। আহক, আপোনালোকো আহক। ফাৰ্নিচাৰৰ কাৰণে এটা কম মূল্যত ভাল ফাৰ্নিচাৰ তেওঁলোকে বনাই আছে। আজি বহু বছৰ ধৰি তেওঁলোকে কাম কৰি আছে ফাৰ্নিচাৰখনত, আৰু মানুহ ছেটিছফাই হয় প্ৰতিটো বস্তু ইয়াৰ পৰা নি। আপোনালোকো আহক, এবাৰ চাওঁ। এইটো বাবা বনাই আছে মানে এইটো ক'ত যাব? এইটো নগাঁও যাব। এইটো চেট নগাঁও যাব। এইটো কি বনাইছে? এইটো ডাইনিং। এইটো ডাইনিং, এইটো চেয়াৰ, এইটো হ'ল ডাইনিং টপ। ইয়াৰ ওপৰত চিচাৰ বহিব। ইয়াৰ ওপৰত চিচা বহিব। ৱাও, ৱালটি বনাইছে দেই এইটো। লেমিনেশ্যন কৰি আছে তেখেত মিস্ত্ৰী। লেমিনেশ্যন কৰি আছে। দাদা আপুনি এইটো লেমিনেশ্যন কৰি আছে ন? হয় হয়। ঘৰ ক'ত আপোনাৰ? ৰাঙলো। ৰাঙলো। আপুনি এইটো গোটেই হেৰিখিনি আপুনি নিজে কৰে ইয়াত? এইবিলাকতো আপোনালোকে ইয়াতে কাটিছে ন? ইয়াতে আপোনালোকে কাটিছে? ভাল লাগিছে এইটো। এইটো বিয়া ছেট ন? বিয়া ছেট। এইটো বনাই আছে ন? এইটো ডাইনিং টপ। ডাইনিং, ইয়াত চিচা হ'ব। ইয়াৰ ওপৰত এইটো ওপৰত আপোনাৰ চিচা আহি যাব। মানে আপুনি যি বস্তুৱে বিক্ৰী নকৰক কিয়, মানে সেইটো বস্তু আপোনাৰ হেৰি কৰিবই মানে আপোনালোকে ৱাৰেণ্টি গ্যাৰাণ্টি দিবই। কমপ্লিট চেগুন কাঠৰ হয়। আমি যিটো অৰ্ডাৰ লওঁ অৰ্ডাৰ মতে দিওঁ, আৰু সেই অৰ্ডাৰ মতে আমি ৱাৰেণ্টি গ্যাৰাণ্টিটো দিব পাৰোঁ। মানে আপোনালোকৰ যি বস্তুৱে নবনাওক, মানে যদি অকল বোলে নাই মোক চেয়াৰ এখনহে লাগে, সেইখনলৈকে আপোনালোকে ৱাৰেণ্টি গ্যাৰাণ্টি দিয়ে। ৱাৰেণ্টি গ্যাৰাণ্টি দি দিওঁ। আৰু কি লাগে আপোনালোকক? ডেছক্ৰিপশ্যনত মই সম্পূৰ্ণ তেখেতৰ দোকানৰ এড্ৰেছ, ফোন নাম্বাৰ আৰু দোকানৰ নাম সম্পূৰ্ণভাৱে মই ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে চাই ল'ব। আৰু এই দোকানখনৰ লগত আৰু তেখেতৰ লগত আমাৰ নিজৰে ভাই বন্ধু আছে। তেখেত মোৰ মানে দাদাই হয়, আৰু বহুত মানে পুৰণা চিনাকি তেখেতৰ লগত। আৰু আপোনালোকেও আহি পেলাই তেখেতৰ তাৰ পৰা সেই ফাৰ্নিচাৰ কালেক্ট কৰিব পাৰিব, বা ফাৰ্নিচাৰখিনি তেওঁৰ পৰা ল'ব পাৰিব, বা দৰদাম কৰিব পাৰিব। কিন্তু অন্যতকৈ ব্যতিক্ৰমী আৰু অন্যতকৈ দাম যথেষ্ট কম। আৰু মোৰ ভিডিঅ' চাই পেলাই যদি আপোনালোক আহে তেতিয়াহ'লে আপোনালোকৰ 2-এটা ডিছকাউণ্ট দিয়া হ'ব। এইজনে হৈছে দাদা বাবাতু দা। আমি বাবাতু দা বুলি মাতো। আপোনাৰ এনেই আচল নাম? ৰিয়াজ আহমেদ। এনে বাবাতু বুলি জানে আৰু। বাবাতু বুলি ক'লে আমাৰ গোটেই অঞ্চলত চিনি পায়। নৈ পানীখাতি নগাঁও চবতে বাবাতু বুলিয়ে চিনি পায়। আৰু আপোনালোকো আহক। আৰু মোৰ ভিডিঅ' চাই যদি কোনোবা আপোনাৰ তাত আহে তেতিয়াহ'লে কিবা ডিছকাউণ্ট থাকিব? ডিছকাউণ্ট 10,000 ডিছকাউণ্ট থাকিব। 10,000 টকা আপোনালোকক ডিছকাউণ্ট দিব। 10,000 টকা। যদি মোৰ ভিডিঅ' চাই আপোনালোক ইয়াত আহে, মোৰ যিটো লিংক আছে মোৰ বায়ো যদি আপোনালোকে দিয়ে, তেখেতক কয়, তেতিয়াহ'লে 10,000 টকা তেওঁ ডিছকাউণ্ট দিব। আৰু মাঘ বিহু আহি আছে, আহক। কাৰোবাৰ বিয়া বাৰুৰ কথা যদি চিন্তা কৰি আছে, মোৰ ভিডিঅ' চাই যদি আপোনালোক আপলোড হয় তেতিয়াহ'লে আহক। 10,000 টকা আপোনালোকক ডিছকাউণ্ট দিব। আৰু বাকী মোৰ এড্ৰেছ, তেখেতৰ দোকানৰ নাম, তেখেতৰ ফোন নাম্বাৰ মোৰ ইয়াত স্ক্ৰীণত আপোনাৰ ওলাই আছে। নাম্বাৰত কণ্টেক্ট কৰিব। আৰু ডেছক্ৰিপশ্যনতো মই সম্পূৰ্ণ এড্ৰেছ আৰু তেখেতৰ নাম, দোকানৰ নাম সকলোখিনি মই দি থোৱা আছে। চাওক। আৰু এইটো চাওক, এইটো তেখেতসকলে কালাৰ কৰা নাই, কিন্তু পিয়ৰ চেগুনত তেওঁ বনাই আছে। এইটো কমপ্লিট বস্তুখিনি কালাৰ হ'ব। আৰু এইটো গুৱাহাটী বেহাৰবাৰী মেজিষ্ট্ৰেট চাহাব এজনৰ ঘৰত যাব। 12জনীয়া ডাইনিং। এজন 12জনীয়া ন? 12জনীয়া চেয়াৰ এখন বনাই আছে। এইটো ইয়াতে নিজে কাটি আছে। চব মই যে কৈ আছো অথনিৰ পৰা ইয়াতে কাটে নে ইয়াতে কাটে, এই গোটেই বস্তুবিলাক তেখেতে কাটি আছে ইয়াত ধুনীয়াকে। এইটো কাটি ইয়াৰ পিছত কালাৰ মাৰিব। ফিনিচিং মাৰিব নে নাই ইয়াৰ ওপৰত আৰু কিবা আছে? ইয়াৰ ওপৰত কালাৰ হ'ব, নেমুলেশ্যন হ'ব, তাৰপিছত ইয়াত ডানলপ হ'ব। ডানলপ হৈ যাব? ডানলপ হ'ব। এইটো ডানলপ হ'ব, বহাটোত ডানলপ হ'ব। এই কমপ্লিট 12জনীয়া চেয়াৰটো গুৱাহাটী যাব? 12জনীয়া চেয়াৰটো যাব, লগত দুখন 12জনীয়া ডাইনিঙৰ টপটো যাব। ডাইনিঙৰ টপটো যাব? চিচাৰ যাব। চিচাৰ যাব আৰু টপটো যাব। টপটো যাব। হয় হয়। ক'ত যাব দাদা? এইটো গুৱাহাটী যাব। এইটো শ্বকেছ? এইটো শ্বকেছ গুৱাহাটী যাব। ইয়াত চেল্ফ হ'ব চিচাৰ। হয়। কালাৰ হোৱা নাই। কালাৰ এতিয়ালৈকে কৰা নাই? কালাৰটো কৰিব আৰু? কালাৰ কৰিম আৰু। ফিনিচিঙত আছে আৰু? ফিনিচিঙত আছে। এইটো বিয়াৰ অৰ্ডাৰ? এইটো ঘৰুৱা অৰ্ডাৰ। ঘৰুৱা আৰু? হাইকোৰ্টৰ উকিল এজনৰ হয়। আৰু এইটো শ্বকেছে? এইটো শ্বকেছ। এইটো গুৱাহাটী যাব।
এইটো গোটেই একেই নেকি দুইটা? দুইটা একেই, দুইটা সেম কোৱালিটি আৰু বেলেগ বেলেগ জেগাত যাব। ষ্টাইলটো ভাল লাগিছে। এইটো অলপ বাকী আছেগে আৰু বনাই আছে আৰু। এইটো কি বাৰু? এইটো ৱাৰ্ড্ৰপ হয়। ৱাৰ্ড্ৰপ 4 পাল্লা ৱাৰ্ড্ৰপ। 4 পাল্লা। এইটো অলপ ষ্টাইলিছ বনাইছে মানে। ষ্টাইলিছ আছে। ইয়াত দৰ্জাত আৰু ডিজাইন আছে। দৰ্জা কেইটা লগাবলৈ আছে। ইয়াত গ্লাছ হ'ব নে? ইয়াত গ্লাছ নহয়, এইটো চব অনলি কাঠৰ। কাঠৰে চব চেগুন কাঠ। এইটো কিমান দাম হ'ব? এইটো 55,000। 55,000ত গোটেই ক্লিয়াৰ কৰি দিব। এইটো লাইফ টাইম ৱাৰেণ্টি গ্যাৰাণ্টি আছে। কি ক'লে? লাইফ টাইম আছে। সঁচাকে নে? সঁচা লাইফ টাইম গ্যাৰাণ্টি ৱাৰেণ্টি দিছে এই বস্তুটোত। মানে 55,000 টকা বস্তুটো তেখেতে এবাৰ কিনিব, যদি কিবা ৱাৰেণ্টি গ্যাৰাণ্টি থাকে লাইফ টাইমৰ কাৰণে তেখেতে এইটো ৰিস্ক লৈছে যে লাইফ টাইম তেখেতে ৱাৰেণ্টি গ্যাৰাণ্টি দিব। আৰু কি লাগে আপোনাক? বনাই আছে ন? ড্ৰেছিং বনাই আছে, টেবুলো বনাই আছে ন? ড্ৰেছিং, ৰেক বক্স, সোফা আছে, ড্ৰেছিং আছে। আপোনালোকৰ ঘৰ ইয়াতে? মানে আপোনালোক ইয়াৰ ওচৰৰ মানুহ? ইয়াতে ওচৰৰে তেখেতৰ পানী খাটি আমাৰ অঞ্চলৰ মানে ভাই মিলি পেলাই ইয়াতে তেখেতসকলে কাম কৰি জীৱিকা আছে। বাবাটোদা আণ্ডাৰত ইয়াত কিমান আপোনালোকৰ মানুহ কাম কৰি আছে? 12জন টোটেল 12জন মানুহ। 12জন ব্যক্তি, ওচৰৰ দাদা, ককাই, ভাই ইয়াতে কাম কৰি তেখেতসকল চলি আছে। তেখেতসকলৰ যিটো ইণ্ডাষ্ট্ৰি, এইটো ইণ্ডাষ্ট্ৰিটো আজি 8-9 বছৰে তেখেতসকলে ধুনীয়াকে কাম কৰি আছে। আৰু দেখিছেই আপোনালোকে আমাৰ ওচৰৰে মানুহ। ননৈ, মোৰ ঘৰটো ননৈৰ পৰা পানীখাটি বেছি নহয়, মাত্ৰ 2-3 কিলোমিটাৰ ডিফাৰেঞ্চ। কিন্তু এই ইণ্ডাষ্ট্ৰিটো আজি নহয়, মই বহুত আগৰ পৰা দেখি আছো। তেখেতসকলে ভাল কাম কৰি আছে। আৰু এইটো ভাগিন, ইয়াক সৰুৰ পৰা চিনি পাওঁ। ইয়াক আহি সোধোতে বোলো ভালনে, মোক চিনি পাইছানে বুলি কওঁতে ই মোক নাই পোৱা বুলি কৈছে। ইয়াক চিনাকিটো দি থৈ যাম যোৱা সময়ত ক'ত চিনি পাইছিলো। বাকী ভাগিন মানে বাবাদাৰ ভাগিন হয় ন? বাবাদা এই ভাগিন হয়। আৰু বাকী খিনি ইয়াক বাকী আপোনাৰ অকমান দাহত আছিলে, ইয়াত চব গুচি গ'ল ন? আছে আজি অহা নাই। টোটেল 12জন মান আছে আৰু। ঘৰৰ ভিতৰত সোমাই আহিছো। তেখেতে এই ইণ্ডাষ্ট্ৰিটো চলাই পেলাই মানে বেলেগতো এয়া বস্তু বিক্ৰী কৰি আছে। তেখেতৰ ঘৰৰ ভিতৰৰ মানে ইণ্টাৰটো চাওঁ এবাৰ। তেওঁ চুপাৰ কেনেকা ষ্টাইলত ৰাখিছে এইটো এবাৰ চাই যাওঁ। এইটোতো আপোনাৰ হেৰি হয়, অৰ্ডাৰ এতিয়া যি বিচনাৰ হেৰিটো বিচনা চাইডটো আৰু চাইডত পাল্লা আছে। এই আপুনি নিজে বনোৱা ইয়াত? নিজে বনোৱা ইয়াত। এই আপোনাৰ নিজৰ এইটো পাৰ্চনেল আপোনাৰ হেৰি আৰু সেট আৰু ন? এনেকুৱা সেটটো বনালে কিমান পৰিব এইটো? এইটো 60,000 পৰে। 60। তোমাৰ এড্ৰেছ লৈ আহিলে মই ডিছকাউণ্ট কৰি দিম। মোৰ এড্ৰেছত আহিলে আপুনি ডিছকাউণ্ট কৰি দিব ন? এনে এইটো কি হয়? এইটো ৰেস্কিন হয়। ৰেস্কিন বুলি কয় ন এইটো? হয়। আৰু এইটো ডানলপ নেকি তলৰ এইটো? ৰেস্কিনে হয়। এইটো মানে এইটো ৰেস্কিনে হয় ন? মানে এইটো দিলে আপোনাৰ মানে লেতেৰা হলে মানে আকৌ অকমান পানী দি এইটো ধুব পাৰিব, এইটো ধুব পাৰিব। এইটো নেমুলেশ্যন কৰা আছে। ইয়াত যদি বোকা চোকা ধূলি বালি লাগিছে পানী দি মচিব পাৰিব, ধুব পাৰিব। লেমুনেশ্যন মানে এইটো কি? লেমুনেশ্যনটো কেনেকুৱা বস্তু? এইটো নেমুলেশ্যনটো মানে বস্তুটো কি হয়, এইটো প্লাষ্টিক টাইপৰ এটা বস্তু আছে। এইটো মেচিন দি মৰা হয়। এতিয়া এই দৰ্জাখন পানী দি ধুই দিলে যেনে দৰ্জা আছে আকৌ তেনেই থাকিব। এই মানে কাঠটো নষ্ট নহয়? কাঠো নষ্ট নহয়, ৰঙো নষ্ট নহয়। পলিথিন টাইপৰ এইটো। মানে আপুনি চব ফাৰ্নিচাৰ এইটো মাৰিয়ে দিয়ে? চব ফাৰ্নিচাৰ। মোৰ ঘৰৰ চব দৰ্জা এনেকুৱাই আছে। আৰু বেলেগে বনাব দিলেও মানে ধৰি লওক মই এই দৰ্জাখন বনাম এতিয়া, এই দৰ্জাখন বনাওতে মোক কিমান এই লেমিনেশ্যন লৈতো কিমান খৰচা হ'ব? দৰ্জা নেমুলেশ্যন লৈ পেলাই 16-15 ভিতৰত আহি যাব। 16-15 হাজাৰ টকাৰ ভিতৰত আহি যাব ন? ভালে লাগিছে কিন্তু এইটো লেমিনেশ্যন কৰাটো আজিকালি এইটো আহি গৈছে অৱশ্যে। ডাইনিং সেট। এইটো কেইটা আপোনাৰ? 6টা ন? এইটো 6 চেয়াৰ। 6 চেয়াৰ। এইটো মানে অথনি যে দেখাইছিলে ইয়াৰ তলত কিবা শিল বা এনেকুৱা দিব পাৰে যে? এইটোতো থব পাৰিব। এইটো তলতো আছে। এইটো তলতো থব পৰা যাব। এইটো ডিজাইন আছে। চাইডৰ টপটো ডিজাইন আছে। এইটো ডিজাইন আছে। এইটো কিমান আহিব বাৰু? এইটো 45,000। কমপ্লিট চেয়াৰটো লৈ 45,000। আৰু ইয়াত আপুনি ডিসকাউন্ট দিব? ডিসকাউন্ট দিম। ঠিক আছে। আৰু এই ওয়াৰেন্টি গ্যাৰান্টি এইটো সেম পাব। এইটো আছে পালেং। এইটো আপোনাৰ সৰু পালেংটো এইটো ন? এইটো বক্স নেকি? এইটো বক্স নহয়, এখন সিঙ্গেল পালেং। এইটো কি দিয়া বুলি কয়? এইটো ডানলপ লগোৱা আছে। ডানলপ লগোৱা আছে। এইটো কিমান পৰিব বনালে? এখন আহিব 18,000।
গোটেই কমপ্লিট কমপ্লিট সেট পাব। এইটো লেমিনেশ্যন কৰা আছে। এইটো নেমুলেশ্যন কৰা আছে। এইটো কিমান দিন হ'ল বনোৱা? এইটো বনোৱা আজি 1 মাহ মান হৈছে। ষ্টাইলটো অলপ বেলেগ দিছে, মানে এনেকে দিছে না? এইটো ষ্টাইলটো এনেকে। চেগুনে? চেগুন। এইটো নেমুলেশ্যন আছে। এইটো এটা কালাৰ পোৱা যায়, সেই নেমুলেশ্যনৰ লগত মিলাই পেলাই মৰা আছে, সেইকাৰণে গ্লেজটো আহি আছে বেছি। এইটো দয়া, এইকেইটা দয়া আছে, হেণ্ডেলটো লগোৱা নাই, হেণ্ডেলটো আনি থৈছো, লগাম আৰু। এইটো কিমান পৰিব বাৰু? এইটো 60,000 টকা। 60,000 গোটেই সেট আপুনি একদম ক্লিয়াৰ কৰি দিব? ক্লিয়াৰ কৰি একে ফিনিচিং হৈ যাব। মানে ডেলিভাৰী দিয়ালৈকে আপোনাৰ 60,000 টকা পৰিব। আৰু পিওৰ চেগুন আছে? পিওৰ চেগুন আছে। সেলফো কেইটা আছে? সেলফ আছে। ভিতৰত গ্লাছ লগাই থোৱা আছে? এইটো কি বুলি কয় আপোনাৰ? এইটো শোকেস। মানে এইটো কেইকলপীয়া হ'ব আপোনাৰ? 1 2 3 4 চাৰি পাল্লা আছে। আৰু ওপৰৰ এনেকুৱা হেৰিবিলাকত কিবা এইটো থব পাৰিব, কিবা থওঁ বুলি ক'লে। এইটো বক্স নেকি? এইটো বক্স পালেং হয়। এখন 5 ফুট বাই 7 ফুট। 5 বাই 7। চিম্পল আছে। কিমান পৰিব? এখন 28 পাই যাব। 28। এইটো আনাৰসৰ ডিজাইন কাটিং, আৰু এইটো বক্স আছে। এইটো বক্স পাব, তল বক্স পাব। এইটো চেগুন? চেগুন, কমপ্লিট চেগুন। ওৱাৰেণ্টি গ্যাৰাণ্টি পাব। ইয়াৰ লগত ওৱাৰেণ্টি গ্যাৰাণ্টি থাকিব? ওৱাৰেণ্টি গ্যাৰাণ্টি থাকিব। এইটো আহা, গাঁওখিনি আঁতৰাই দিয়াচোন, গাঁওখিনি। প্ৰাইচটো কিমান আহিব? এইটো কিমানে আহিব? এইটো 14-15 আহি যাব। এইটো মানে সেই সন্মুখত যিটো দৰ্জা দেখাইছিলো আহিব। ডিজাইন লৈ ইফালে আছে, ফ্ৰণ্টত দুটা আছে, দুটা বেলেগ আহিব। বাকী বিলাক অলপ মানে আপোনাৰ দৰ্জাৰ ডিজাইনটো আপুনি নিজৰ ষ্টাইল মতে আপোনাৰ অকমান দামটো কিবা এটা ইফাল সিফাল হৈ থাকিব। আৰু এইটো দৰ্জাও আছে। তেখেতে ঘৰতে লগাই থৈ দিছে। এইটো ষ্টাইলত আপোনালোকে যদি ইচ্ছা কৰে, এইটো ষ্টাইলত আপোনালোকে দৰ্জাটো বনাব পাৰিব। পিওৰ চেগুন হয়। যদি কিবা মানে আপোনাৰ সন্দেহ লাগে, ৰং কৰা আগতে আপোনাক দেখাব। ৰং কৰাৰ আগত আপুনি আহি পেলাই চাই লওক, যদি কিবা অপচন্দ হয় তেখেতে সেইটো সলাই দিব। আৰু কালাৰ কৰাৰ পিছতো 30-35 বছৰ তেখেতে ক'লে এইটো আপোনাৰ গ্যাৰাণ্টি ৱাৰেণ্টি দি আছে, যে এইটো বস্তু লগোৱাৰ পিছত 30-35 বছৰ পিছতো যদি আৰু এইটো তেখেতৰ নিজৰ ঘৰৰ, এইটো আপোনাৰ হয়, বহুত আলটি বনাই থৈছে আপুনি। ইফালে যাওঁ। এয়া হাতেৰে বনোৱা, লগোৱা। কাঠ, চব কাঠ। কাঠত মানে এইটো কাটি কাটি দিছে আৰু? কাঠত এক্সট্ৰাকে কাটি এইটো কাঠটো লগোৱা হৈছে। এইটো বক্স আছে। এইটো এটা বক্স আছে। এইটো একে, এইটো অলপ বেলেগ টাইপটো। এইটো দয়া আছে, সেইফালেও আছে। এইটো আছে। এইটো দয়াই নহয়, এইটো ডিজাইন ষ্টাইল। বেক চাইডে আছে। এইটো পালেঙৰ বেক চাইডটো। এইটো দামটো
সন্দেহ লাগে যে এইটো বস্তু আপোনালোকে নিজে কাটিছে নে? এইটো আমাৰ মিস্ত্ৰীয়ে নিজে কাটি এইটো লগাইছে। ইয়াত কোনো গজাল নাই, কোনো গজাল নাই। এইটো আঠা পেষ্টিঙত আছে, এইটো এৰাই নাযায়, ৱাৰেণ্টি গেৰাণ্টি আছে এইবিলাক। আৰু ইয়াৰ দামটো 70,000। এখন কিমান পৰিব? এখন 70,000। 70,000 টকা এখন বিচনাত পৰিব, পিয়ৰ চেগুন, আৰু ৱাৰেণ্টি গেৰাণ্টি তেখেতসকলে দিব। 35-30 বছৰ, আপোনালোকে 30-35 বছৰ এইটো ৱাৰেণ্টি পাব, কোনো একো অসুবিধা নহয়, পিয়ৰ চেগুন হয়। মানে দৰ্জাটো বনাবলৈ দিয়াৰ পিছত আপুনি নিজে কালাৰ নকৰা আগতে আহি আপোনালোকে চাই যাব পাৰিব ন? পাৰিব। এইটো দৰ্জা বনাই আছে ন? এইটো দৰ্জা বনাই আছে, এইটো অৰ্ডাৰ আছে। ক'ত যাব? এইটো কালাৰ আছে, এইটো যাব ননৈ যাব। ননৈ যাব, ননৈ কচুপিত যাব। কচুপিত যাব। এইটো লেমিনেশ্যন কৰা নাই ন? এইটো লেমিনেশ্যন নহয়, এইটো কালাৰ নিব, নি পেলাই তাত সিহঁতে কৰিব। এইটো কিমান পৰিছে? এয়া এটা এইটো 12,000কে গৈছে। এখনত 12,000। চেম চাইজ? চেম চাইজ। বাৰুতে আপোনাৰ আমি যদি আপোনাৰ ওচৰত আহোঁ, তেতিয়াহ'লে আমি আপোনাৰ ফোন নাম্বাৰটো, দাদাৰ ফোন নাম্বাৰটো মই স্ক্ৰীণত দি ৰাখিছোঁ, আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰিব। অসম ফাৰ্নিচাৰ হাউচ, আৰু এইজনেই হ'ল আমাৰ ইণ্ডাষ্ট্ৰিৰ মালিক। আপুনি এইটো ফাৰ্নিচাৰটোৰ কাৰণে কেনেকে আহিব লাগিব ৰাস্তাটো? ৰাস্তাটো নগাঁৱৰ পৰা আহিলে পাথৰি চাৰিআলি যিখন অভাৰব্ৰিজ আছে, অভাৰব্ৰিজটো এণ্ডিঙতে বাওঁ চাইডে যিখন ফাৰ্নিচাৰ আছে, অসম ফাৰ্নিচাৰ, সেইখনে। আৰু হোজাই দবকা ৰোডৰ পৰা আহিলে পানীখেতি পাৰ হৈ অভাৰব্ৰিজ নুঠোতেই ৰাইট চাইডে যিখন দোকান আছে, সেইখনে অসম ফাৰ্নিচাৰ। হয়। ইয়াতে আহিলে আৰু গোটেই আপোনালোকৰ মানে এখন বিয়াৰ কাৰণে যেনেকুৱা যি অৰ্ডাৰ লাগে গোটেই ছেট আপোনালোকে বনাব আৰু চাই যাব পাৰিব, ৰং কালাৰ নকৰা আগতো চাব পাৰিব, বস্তু ৱাৰেণ্টি গেৰাণ্টি পাব। সেইটোৱে। ঠিক আছে, আপোনালোক ইয়াত আহক আৰু মোৰ নাম লওক। 10,000 টকা পৰ্যন্ত আপোনালোকে ইয়াতে ডিছকাউণ্ট পাওক। আৰু মেইন বস্তুটো হ'ল পইচাটো ডাঙৰ কথা নহয়, 10,000 টকাটো ডাঙৰ কথা নহয়। প্ৰথম বস্তুটো হ'ল আপোনালোকক ৱাৰেণ্টি গেৰাণ্টি তেখেতসকলে দি আছে 30-35 বছৰলৈকে, সেইটো এটা ডাঙৰ কথা। আৰু দ্বিতীয় কথাটো হ'ল তেখেতসকলৰ ইয়াতে যিমানটো বস্তু আছে পিয়ৰ চেগুন আছে। আপুনি বস্তু বনাবলৈ দিয়াৰ পিছত ৰং নকৰা আগত আপুনি টেষ্ট কৰিব পাৰিব চেগুন হয় নে নহয়, আৰু যদি কিবা আপোনাৰ সন্দেহ থাকে তেওঁ সেই বস্তুটো সলাই দিব। আৰু আপোনালোক আহক ইয়াত। আপোনালোকে আজি আৰু 1 মাহ 1.5 মাহ পূজা আহি আছে, মাঘ বিহু আহি আছে, ইয়াৰ আগত আপোনালোকৰ বিয়া অৰ্ডাৰ মানে তেখেতে লৈ আছে, এতিয়া তেওঁ অৰ্ডাৰ লৈ আছে বৰ্তমান। আৰু আপোনালোকো আহক, অৰ্ডাৰ দিয়ক তেখেতক। তেখেতে ঘৰুৱা হিচাপে এইটো ঘৰত বা বাহিৰত দেখিছে আপোনালোকে সম্পূৰ্ণ, ইয়াত কোনো বনীয়া গোষ্ঠীৰ লগত তেখেত জড়িত নহয়, তেখেতে নিজে কাম কৰি আছে। আমাৰ কথা আমাৰ বজাৰ বস্তুটো সেইটো মনত ৰাখক, আৰু আপোনালোক আহক ইয়াত তেখেতসকলক অৰ্ডাৰ দিয়ক, তেখেতো চলক। আৰু তেখেতৰ লগতে টোটেল 12-15 জন ইয়াত কৰ্মচাৰী জড়িত হৈ কৰ্ম সংস্থাপন তেখেতে দি আছে, সেইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ কথা। আৰু ভাল লাগিল বাৰটো, ধন্যবাদ।